আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। প্ৰত্যেক মাহৰে আমি 5 তাৰিখৰ ধৰ্ণা কাৰ্যসূচী আমাৰ লোৱা আছে। আমি প্ৰত্যেক মাহে ধৰ্ণা কাৰ্যসূচী চলাই যাম। এই কাৰ্যসূচীত আপোনালোকে জানে, আমাৰ যি কাৰ্যসূচীত আমি মেমৰিণ্ডাম দিম, তাতে আমাৰ যিবিলাক আমি 1 নম্বৰ 2 নম্বৰ 10 নম্বৰলৈকে আমি দিছোঁ, এইবিলাক দাবী যাতে চৰকাৰ আমাৰ মানি লয়, তাৰ কাৰণে আমি মেমৰিণ্ডাম আমি দিম। কাৰণ আমাৰ ভোটাৰৰ এইটো গণতন্ত্ৰ দেশ বুলি কৈছে। গণতন্ত্ৰ আগতে আছিল ৰাজতন্ত্ৰ, ৰাজতন্ত্ৰ যেতিয়া শেষ হ'ল তেতিয়া গণতন্ত্ৰ আহিল। এই গণতন্ত্ৰ দেশত তেওঁলোকে কৈছে ৰাইজে ৰজা, ৰাইজে ৰজা বুলি সেইটো নহয়, এইটো নেতাতন্ত্ৰ চলি আছে। এই নেতাই ভোটাৰরা তাৰমানে গোলাম বনাই আহি আছে। তেওঁলোকে এই গোলামৰ পৰা মুক্তি পাবৰ কাৰণে আমি যোনটো ভোটাৰশ্বিপ খুজিছোঁ, এই ভোটাৰশ্বিপটো প্ৰত্যেক মাহে আমি পাব লাগিব। তাৰ কাৰণে আমি কাৰ্যসূচী গ্ৰহণ কৰি নিদিম। কাৰণ চৰকাৰক আমি ঢিলা দি আমাক গোলাম বনাইছে। তেওঁলোকে আমাক গোলাম বনাইছে। তেওঁলোকে কৈছে ভোট নকৰে, মানুহ বোলে কাম নকৰে বুলি তেওঁলোকে কৈছে। ভোটাৰশ্বিপ পইচা পালে মানুহ কাম নকৰে। আপোনালোকে সকলোৱে জানে পইচা পালে কিয় কাম নকৰিব। এতিয়া ছাৰে কৈছে, আচ্ছা তেতিয়াহ'লে যদি মদ খায় তেওঁলোকে, তেতিয়া যদি পইচা নাপায়, তেতিয়া এতিয়া বৰ্তমান যদি আমি যদি পইচা পালে মদ খাম, টাটা বিৰলাও মদ খায়। SP DSP যিবিলাক কৰ্মচাৰী আছে তেওঁলোকে মদ খায় না নাখায়? খায়। কিন্তু তেওঁলোকৰ বেতন বন্ধ কৰা দিলে যদি নিশা পানী কৰে, নিশা পানী কৰাৰ কাৰণে এইবিলাক মানুহ তাৰমানে চেৰত খায়, তেওঁলোকৰ বেতন বন্ধ কৰক চৰকাৰ। তেওঁলোকৰ বেতন বন্ধ কৰক, আৰু নহ'লে আমাৰ ভোটাৰশ্বিপ মোকলাই দিয়ক। আমি হুদাই নেৰিম, এইটো তীব্ৰভাৱে আন্দোলন কৰিম। আমি এতিয়া তাৰমানে গণতন্ত্ৰ দেশত আমি যেনেকৈ আন্দোলন কৰি আছো, আন্দোলন আমাৰ কোনে কৰিছিল? যে মহাত্মা গান্ধী কৰিছিল। মহাত্মা গান্ধী কৰিছিল। মহাত্মা গান্ধীও ধনী আছিল, তেওঁ বহুত ধনী মানুহ আছিল। যেতিয়া তেওঁ আন্দোলন কৰিছিল, তেওঁ তাৰমানে তেওঁৰ চুট কোট আছিল, কিন্তু তেওঁ চুট কোট পিন্ধা নাই, তেওঁ গামোচা পিন্ধি আন্দোলন কৰিছিল। এতিয়া আমাৰ আন্দোলনত আপোনালোকে চাব, আন্দোলনবিলাক একদম মহাত্মা গান্ধী যেনেকৈ গৰীব এনেকৈ গৰীবৰ আন্দোলন হয়। চুট কোট পিন্ধা আমাৰ আন্দোলনত মানুহ নাই। কাৰণ আমাৰ সাধাৰণ মানুহখিনিক চৰকাৰে কি কৰি আছে? গোলাম বনাই আছে। চৰকাৰে আজি আধাৰ কাৰ্ডৰ লিংক কৰিব লাগিব, আমাৰ মানুহ দৌৰি যাব লাগিব। কালি ৰেচন কাৰ্ডৰ লিংক কৰিব লাগিব, তেওঁলোকে খালি পান কাৰ্ডৰ লিংক কৰিব লাগিব। এনেকা ওলাইছে, সকলো ক্ষেত্ৰতে খালি লিংক কৰিব লাগে। আগতেতো এনেকে লিংক নাছিল, কিন্তু আজি আমাৰ গৰীবৰ কাৰণে তেওঁলোকে লিংকহে চলাইছে। তেওঁলোকে লিংক কাৰণে আমি ধৰ্ণা কাৰ্যসূচী লৈছো। এই ধৰ্ণা কাৰ্যসূচীত আজি যিখিনি মানুহ উপস্থিত হৈছে, কাৰ্যসূচী চলি থাকিব। ধৰ্ণা কাৰ্যসূচীত সকলো আমাৰ মানুহ তাৰমানে সহায় সহযোগ আগবাঢ়িব। সেইকাৰণে আমি আজি এই ধৰ্ণা কাৰ্যসূচীত আজিৰ কাৰণে মুকলি কৰি দিয়াৰ কাৰণে মোক দায়িত্ব দিছে। আজিৰ কাৰণে মই এই সভা আজি মুকলি কৰি দিলোঁ। ধন্যবাদ।